বন্ধুবান্ধীসকল ওয়েলকাম টু অসঞ্চয় ইউটিউব চেনেল। তো বন্ধুবান্ধীসকল আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো আজিৰ ভিডিঅ'টো হৈছে যে অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা বহুকেইটামান অৰ্থাৎ 165টামান পোষ্ট অৰ্থাৎ ভেকেঞ্চি মুকলি কৰি দিছে। তো এইটো আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব আৰু কি কি ডকুমেণ্ট বিচাৰিছে, বয়স কিমান বিচাৰিছে, সেই সকলোখিনি তথ্য ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব আৰু যিসকলে নতুন ভিজিট কৰি আছে অসঞ্চয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তো বন্ধুবান্ধীসকল আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আজিৰ এই জব ইনফৰমেশ্যন ভিডিঅ'টো হৈছে নেশ্যনেল হেল্থ মিছন, যিটো স্বাস্থ্য বিভাগৰ ফালৰ পৰা আৰু ইয়াতে 165টামান ইয়াতে ভেকেঞ্চি ওলাইছে আৰু এই পোষ্ট নেম হৈছে মেডিকেল অফিচাৰ হয়, MBBS। অৰ্থাৎ ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে ফ্ৰেণ্ডসকল, এই পোষ্টকেইটা আবেদন কৰাৰ বাবে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে MBBS ডিগ্ৰী লাগিব আৰু লগতে 1 year এক্সপিৰিয়েঞ্চ লাগিব। যদি আপোনালোকৰ MBBS ডিগ্ৰী আছে আৰু লগতে 1 years এক্সপিৰিয়েঞ্চ আছে তেন্তে আপোনালোকে আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল ইয়াতে বয়স দিছে যে 65লৈকে, যদি আপোনালোকৰ বয়স 65লৈকে আছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব, যে 65ৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল এই নেশ্যনেল হেল্থ মিছন যিটো অসমৰ স্বাস্থ্য বিভাগৰ ফালৰ পৰা মুকলি কৰি দিছে এডভাৰ্টাইজমেণ্টটো, তো এইটো মে' মাহৰ 13 তাৰিখত এইটো পাব্লিছ কৰিছে আৰু এইটো লাষ্ট ডেট হৈছে 20 মে'। অৰ্থাৎ মে' মাহৰ 20 তাৰিখৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। তো আবেদন কৰাৰ বাবে ইয়াতে এটা লিংক দিছে, চাওক ৱেবছাইট http://nhm.asom.gov.in। এই ৱেবছাইটত গৈ আপোনালোকে আবেদন কৰিব পাৰিব। তো আবেদন কৰাৰ বাবে আপোনালোকে অনলাইনতে আবেদন কৰিব লাগিব। আবেদন কৰাৰ বাবে ইয়াতে কোনো এপ্লিকেশ্যন ফিজ বিচৰা নাই, আপোনালোকে 20 তাৰিখৰ ভিতৰতে আবেদন কৰিব লাগিব। লাষ্ট ডেট 20 মে' আছে। তো ইয়াতে টোটাল 165টামান পোষ্ট দিছে আৰু এইটো নেম অফ পোষ্ট MBBS ডিগ্ৰী। তো ফ্ৰেণ্ডসকল যিসকলে MBBS ডিগ্ৰী আছে আৰু বয়স 65 ইয়াৰ্ছলৈকে আছে সিহঁতে আবেদন কৰিব পাৰিব। দৰমহা দিছে যে 55,000 টকা ইয়াতে দৰমহা পাব। তো ফ্ৰেণ্ডসকল ইয়াতে এপ্লিকেশ্যন ফিজ বিচৰা নাই। তো বন্ধুবান্ধীসকল এতিয়া কথা হ'ল যে যিসকলৰ মেডিকেল অফিচাৰৰ পোষ্টৰ চাকৰিৰ বাবে এপ্লাই কৰিব, ইয়াতে যিসকলৰ এডুকেশ্যন কোৱালিফিকেশ্যন MBBS ডিগ্ৰী কৰিছে লগতে 1 yearsৰ এক্সপিৰিয়েঞ্চ আছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। তো MBBS ডিগ্ৰী কৰিছে লগতে 1 yearsৰ এক্সপিৰিয়েঞ্চ আছে, এবছৰৰ এক্সপিৰিয়েঞ্চ আছে, সিহঁতে আবেদন কৰিব পাৰিব। আৰু ইয়াতে বয়স দিছে 65 বছৰলৈকে। তো যিসকলে 65 বছৰ ভিতৰত আছে সিহঁতে আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল এই এপ্লাইটো কৰি দিয়ক আপোনালোকে, তো এটা ভাল চাকৰি হয়, আপোনালোকে কৰিব পাৰে এপ্লাই। যিসকলৰ এই কোৱালিফিকেশ্যন আছে আৰু লগতে 1 yearsৰ এক্সপিৰিয়েঞ্চ আছে সিহঁতে এপ্লাই কৰিব পাৰিব। বন্ধুবান্ধীসকল আজিৰ ভিডিঅ'টো এইখিনিয়ে সমাপ্ত কৰিব লাগিব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।